171খন বাছ ইতিমধ্যে গুৱাহাটীৰ মাজমজিয়াত চলি আছে। গুৱাহাটীৰ পৰা বিভিন্ন স্থানলৈ সেই গাড়ীসমূহ যায় আৰু এখন বাছ নতুনকৈ সংযোজন কৰা হৈছে। ইতিমধ্যে সাজু কৰি তোলা হৈছে সেই এখনকৈ বাছ আৰু মই বাছৰ দৃশ্যসমূহ দেখুৱাম। এয়া দেখিছে আপোনালোকে খুব সুন্দৰকৈ শাৰী শাৰীকৈ এই বাছসমূহ নতুন পদ্ধতিৰে অত্যাধুনিক পদ্ধতিৰে আচলতে নিৰ্মাণ কৰা হৈছে এই বাছকেইখন। আৰু গুৰগাঁৱৰ পৰা জানুৱাৰী মাহত তেওঁলোকে বাছসমূহ আনি ইয়াতে 100খন বাছ আনি ইয়াতে হাজিৰ কৰোৱা হ'ল। আৰু এতিয়া দেখিলে আপোনালোকে খুব সুন্দৰকৈ ইয়াতে সজাই পৰাই তোলা হৈছে। আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে লাচিত ঘাটৰ পৰা ভাৰ্চুৱেলি আজি মুকলি কৰিব এই বাছকেইখন। আৰু বাছকেইখনত কিন্তু অত্যাধুনিক কেইবাটাও ব্যৱস্থা দিয়া হৈছে নতুনকৈ। আৰু বিশেষকৈ যদি আমি ক'বলৈ যাওঁ, পেনিক এটা বুটন দিছে, যিটোত যদি যাত্ৰীসকলে যদি কিবা সমস্যাৰ সন্মুখীন হয় তেতিয়াহ'লে সেই পেনিক বুটনটো টিপি দিয়াৰ লগে লগে এটা নিয়ন্ত্ৰণ কক্ষ ইয়াতে নিৰ্মাণ কৰা হৈছে। সেই নিয়ন্ত্ৰণ কক্ষটোত গম পোৱাৰ লগে লগে সেই বাছখন অট'মেটিকেলি ৰখি যাব আৰু তাৰপিছতে কি সমস্যা আছে সেইসমূহ জানিব পৰা ব্যৱস্থা ইয়াতে গঢ়ি তোলা হৈছে। ইয়াত দেখিছে খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে ইয়াতে। আৰু বাছকেইখনৰ কিন্তু আকৃতিটো পূৰ্বতকৈ অলপমান বেলেগমান দেখিবলৈ পোৱা গৈছে। আৰু বাছকেইখনৰ দৃশ্য মই অকণমান দেখুৱাব বিচাৰিছোঁ। আৰু সমান্তৰালভাৱে ইয়াৰে ৱৰ্কশ্বপৰ যিগৰাকী মুৰব্বী আছে তেওঁৰ সৈতে আমি অকণমান কথা পাতিবলৈ যত্ন কৰিম। বিজু ডেকা আছে, তেওঁৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। ইয়াত কি কি সুবিধা আছে বিশেষকৈ সেয়া আমি দৃশ্য জানিবলৈ যত্ন কৰিম, জানিবলৈ যত্ন কৰিম। আৰু এই মুহূৰ্তত দেখিছে যিসকল কৰ্মী আছে সেই কৰ্মীসকল ইয়াতে আহি উপস্থিত হৈছেহি। তেওঁলোকে ভাৰ্চুৱেলি আজি প্ৰধানমন্ত্ৰীগৰাকীৰ যি উদ্বোধন সেই অনুষ্ঠান উপভোগ কৰিব। আৰু এই মুহূৰ্তত যিগৰাকী ইয়াৰে চিফ ইঞ্জিনিয়াৰ আছে বিজু ডেকা, তেওঁৰ পৰা আমি অকণমান জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে নমস্কাৰ জনাইছোঁ। খুব এটা সুন্দৰ বাৰ্তা অসমৰ বাবে, নতুনকৈ ইলেক্ট্ৰনিক বাছ ইয়াতে মুকলি কৰিব। আজি এটা আমাৰ কাৰণে বৰ গৌৰৱৰ দিন। আমাৰ লাষ্ট 3 বছৰৰ পৰা আমি গ্ৰীণ বাছ সেৱা এনেকৈ প্ৰতি বছৰে ইন'ভেশ্যন কৰি আহিছিলোঁ। আৰু আগৰ 3 বছৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া ছাৰে উদ্বোধন কৰিছিলে। এইবাৰ আমাৰ আটাইতকৈ গৌৰৱৰ যে এইবাৰ প্ৰধানমন্ত্ৰী নিজে আহি আমাক 100খন গাড়ী মানে চেণ্ট্ৰেল স্কিমৰ আণ্ডাৰত আমাৰ অসমলৈ আগবঢ়াইছে। গতিকে এইটো এটা আমাৰ অসমৰ কাৰণে খুবেই গৌৰৱৰ দিন। আমাৰ এতিয়ালৈকে গ্ৰীণ বাছ 271 চলি আছে, প্লাছ 100 CNG বাছ, টোটেল 371 আমাৰ যিটো আমাৰ গ্ৰীণ মবিলিটিৰ কাৰণে। গতিকে এই 100 বাছ হ'লে আমাৰ 471 বাছ হৈ যাব। ইয়াত মানে এডিশ্যনেলি আগৰ যেতিয়া আজিকালি MVRৰ ৰুল মতে যিটো থাকিব লাগে থাকেই, গোটেইখিনি হেৰি হোৱা নাই। যেনে CC কেমেৰা থাকিবই, তাৰপিছত পেনিক বটন এটা থাকিব। পেনিক বটনটোৰ কাৰণে আমি ইয়াতে এটা কামাণ্ড কণ্ট্ৰল ৰুম এটা বনাইছোঁ, ITMS, ইণ্টেলিজেণ্ট ট্ৰেন্সপৰ্ট মেনেজমেণ্ট চিষ্টেম। যদি তাত কিবা অসুবিধা হয়, পেনিক বটন দবালে পাব্লিকে লগে লগে আমাৰ কামাণ্ড কণ্ট্ৰল ৰুমত এইটো আহি যাব। তাৰপিছত আমি লগে লগে সেই ড্ৰাইভাৰজনক ফোন কৰি যাম তাত কি হৈছে চাওক। গতিকে এই সুবিধাবিলাক আছে। তদুপৰি আমি GPS লোকেশ্যনত আমি গাড়ীখিনি ক'ত কিমান লৈ গৈছে আমাৰ ইয়াত এটা কামাণ্ড কণ্ট্ৰল ৰুমৰ পৰাই আমি গম পাই যাম। গতিকে এইটো গোটেইখিনি ইয়াৰ লগত আমাৰ সংযোজন হৈ আছে। নতুনকৈ পাইলট লৈছে নেকি? নহয়, এই বস্তুটো কমপ্লিটলি GCC মডেলত। ইয়াত তাৰমানে গাড়ীখিনি এটা JBM কোম্পানীয়ে দিছে। তেওঁলোকে প্ৰায় 150 crore গাড়ীখনৰ নামতে ইনভেষ্ট কৰিছে। গাড়ীখিনি ড্ৰাইভাৰ তেওঁলোকৰ চলাব, তেওঁলোকৰ মেইনটেনেঞ্চ 12 বছৰ তেওঁলোকৰ মেইনটেনেঞ্চ, A to Z মেইনটেনেঞ্চ। গাড়ীখন ইঞ্চুৰেঞ্চ তেওঁলোকৰ, ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ, এক্সিডেণ্ট তেওঁলোকে কেৱল আমাৰ আছাম ষ্টেটৰ লগত আমাৰ ট্ৰেন্সপৰ্টৰ লগত টাই আপ কৰি তেওঁলোকে চলাব, যাৰ কাৰণে এটা আমাৰ STC এটা ৰেভিনিউ হেৰি কৰিব। প্ৰত্যেক বাছে চলি আছে আমাৰ। ইলেক্ট্ৰিক বাছত প্ৰব্লেম নাই, কাৰণ এইটোতো আমাৰ ডিজেল বাছত ইঞ্জিনটো হ'লে প্ৰব্লেম হয়। গতিকে এইটো ইলেক্ট্ৰিক বাছত আপোনাৰ জানে এইটো মটৰৰ ওপৰত চলে, গতিকে কোনো মেইনটেনেঞ্চৰ এনেকুৱা প্ৰব্লেম নাই। মনোজ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।